নমস্কাৰ প্ৰিয় দৰ্শক, আজিৰ এই পবিত্ৰ আধ্যাত্মিক আলোচনালৈ আপোনাক আন্তৰিক স্বাগতম। আজিৰ এই ভিডিঅ'টো কোনো সাধাৰণ আলোচনা নহয়। ই আপোনাৰ জীৱন, ভাগ্য আৰু ভৱিষ্যত সলনি কৰিব পৰা এক গভীৰ শাস্ত্ৰীয় বাৰ্তা। কাইলৈ হৈছে মাঘ মাহৰ প্ৰথম শনিবাৰ, যি দিনটো সনাতন ধৰ্ম, জ্যোতিষশাস্ত্ৰ আৰু পুৰাণ পৰম্পৰাগত এক অতি মহত্বপূৰ্ণ, অতি শক্তিশালী আৰু অতি ফলদায়ক দিন হিচাপে গণ্য কৰা হয়। এই দিনটো কেৱল এটা সাধাৰণ শনিবাৰ নহয়, ই হৈছে কৰ্মফলৰ দেৱতা, ন্যায়ৰ দেৱতা আৰু ভাগ্যৰ নিয়ন্ত্ৰক শনি মহাৰাজৰ বিশেষ কৃপা লাভ কৰাৰ এক সোণালী সুযোগ। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যৱসায়, চাকৰি, পঢ়া শুনা তথা বিবাহলৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় শনিদেৱ। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আমাৰ জীৱনত যেতিয়া বাৰে বাৰে বাধা আহে, ধন নাথাকে, চাকৰিত সমস্যা হয়, ব্যৱসায়ত লোকচান হয়, পৰিয়ালত অশান্তি থাকে, দাম্পত্য সম্পৰ্কত দূৰত্ব সৃষ্টি হয় বা ঋণৰ বোজাত জীৱন ডুবি যায়, তেতিয়া বহু সময়ত মানুহে ভাবে যে সেয়া কেৱল দুৰ্ভাগ্য। কিন্তু শাস্ত্ৰই কয়, এই সকলো সমস্যাৰ মূল কাৰণ প্ৰায়ে শনিদোষ, কৰ্মদোষ বা পূৰ্বজন্মৰ কৰ্মফলৰ সৈতে জড়িত থাকে। সেইবাবে কাইলৈৰ মাঘৰ প্ৰথম শনিবাৰটো যদি আপুনি সম্পূৰ্ণ ভক্তি, নিয়ম আৰু বিশ্বাসেৰে পালন কৰে, তেন্তে আপোনাৰ জীৱনৰ অন্ধকাৰ লাহে লাহে আঁতৰি যাব আৰু নতুন পোহৰ প্ৰৱেশ কৰিব। এই দিনটোত কৰা সৰু সৰু উপায়েও বহু ডাঙৰ ফল দিব পাৰে, কাৰণ মাঘ মাহৰ শক্তি আৰু শনিবাৰৰ শক্তি একেলগে মিলি এক অসাধাৰণ আধ্যাত্মিক শক্তি সৃষ্টি কৰে। যিসকলে জীৱনত কেতিয়াও শান্তি পোৱা নাই, যিসকলৰ ধন সদায় হাতৰ পৰা ওলাই যায়, যিসকলৰ কাম সদায় আধাতে ৰৈ যায়, তেওঁলোকৰ বাবে এই দিনটো এক নতুন আৰম্ভণিৰ দৰে। কাইলৈৰ উপায়বোৰ কেৱল অন্ধবিশ্বাস নহয়, ই শাস্ত্ৰ, তন্ত্ৰ আৰু জ্যোতিষৰ বৈজ্ঞানিক সমন্বয়। যদি আপুনি এই ভিডিঅ'টো শুনি আছে, তেন্তে ইয়াক কেৱল কাণেৰে নহয়, মন আৰু হৃদয়েৰে গ্ৰহণ কৰক। কাইলৈৰ দিনটো আপোনাৰ বাবে ভাগ্য পৰিৱৰ্তনৰ দিন হ'ব পাৰে, যদি আপুনি পূৰ্ণ বিশ্বাসেৰে আগবাঢ়ে। এই ভিডিঅ'টো শেষলৈকে শুনক, কাৰণ ইয়াত মই আপোনালোকক ক'ম কি কৰিব লাগিব, কেনেকৈ কৰিব লাগিব আৰু কি কি নকৰিব, যাতে শনি দেৱতাৰ পূৰ্ণ আশীৰ্বাদ আপোনাৰ জীৱনত বৰ্ষিত হয়। মাঘ মাহ ভাৰতীয় সনাতন পৰম্পৰাত কেৱল এটা মাহ নহয়, ই হৈছে তপস্যা, ত্যাগ, শুদ্ধতা আৰু আধ্যাত্মিক জাগৰণৰ সময়। এই মাহত সূৰ্য উত্তৰায়ণত থাকে, অৰ্থাৎ সূৰ্যৰ গতি দক্ষিণৰ পৰা উত্তৰ দিশলৈ পৰিৱৰ্তিত হয়। শাস্ত্ৰমতে উত্তৰায়ণ মানেই পোহৰৰ পথ, শক্তিৰ বৃদ্ধি আৰু শুভফলৰ আগমন। সেইবাবে মাঘ মাহত কৰা প্ৰতিটো পূজা, দান আৰু উপবাস সাধাৰণ দিনতকৈ বহুগুণ বেছি ফলদায়ক বুলি ধৰা হয়। প্ৰাচীন ঋষি মুনিসকলে কৈ গৈছে যে মাঘ মাহত যদি মানুহে নিজৰ মন, কথা আৰু কৰ্ম শুদ্ধ কৰে, তেন্তে বহু জন্মৰ পাপ নাশ হয় আৰু ভাগ্যৰ দুৱাৰ নিজে নিজে খোল খায়। এই মাহত বিশেষকৈ গংগা স্নান, শিৱ আৰাধনা, সূৰ্য নমস্কাৰ আৰু দান পুণ্যৰ এক বিশেষ মহত্ব আছে। বহু ঠাইত মানুহে মাঘৰ সমগ্ৰ মাহটো ব্ৰত পালন কৰে। কিছুমানে এক মাহ উপবাস কৰে, কিছুমানে প্ৰতি শনিবাৰে দান কৰে, কাৰণ এই সময়ত দেৱ দেৱীৰ কৃপা পৃথিৱীত অধিক সক্ৰিয় থাকে বুলি বিশ্বাস কৰা হয়। মাঘ মাহত যি মানুহে নিজৰ অহংকাৰ কমাই দৰিদ্ৰক সহায় কৰে, তেওঁলোকৰ জীৱনত ধন আৰু মান সন্মান দুয়োটাই বৃদ্ধি পায়। আৰু এই পবিত্ৰ মাহৰ প্ৰথম শনিবাৰ, এইটো কোনো সাধাৰণ দিন নহয়। শাস্ত্ৰই ইয়াক শনি কৃপা লাভৰ মহা দুৱাৰ বুলি অভিহিত কৰিছে। বহু জ্যোতিষী আৰু ত্ৰান্তিকে কয় যে মাঘৰ প্ৰথম শনিবাৰে কৰা একোটা সৰু উপায়েও ভাগ্যৰ দিশ সলনি কৰিব পাৰে। এই দিনটোত শনি দেৱতাৰ শক্তি অধিক প্ৰবল হয়, কিন্তু একে সময়তে তেওঁ দয়া আৰু কৃপাও অধিক দেখুৱায়। বিশেষকৈ
সেইসকলৰ ওপৰত যিসকলে সত্যৰ পথত চলে আৰু ভক্তি কৰে। যি মানুহৰ জীৱনত বাৰে বাৰে আৰ্থিক সংকট আহে, ধন স্থায়ী নহয় বা উপাৰ্জন কৰি থকাৰ পাছতো হাতত টকা নৰয়, তেওঁলোকৰ বাবে এই দিনটো বিশেষ আশীৰ্বাদ স্বৰূপ। মাঘৰ প্ৰথম শনিবাৰে সঠিক বিধিৰে পূজা কৰিলে শনিৰ কঠোৰ দৃষ্টি কোমল হয় আৰু তেওঁ বাধা নহয়, পথ প্ৰদৰ্শক হৈ উঠে। বহু মানুহে এই দিনটোত উপায় কৰি চাকৰি পোৱা, ব্যৱসায় ঘূৰি থিয় হোৱা বা ঋণৰ পৰা মুক্তি পোৱা উদাহৰণ শাস্ত্ৰত আৰু লোকবিশ্বাসত প্ৰচুৰ আছে। এই দিনটো কেৱল নিজৰ বাবে নহয়, পৰিয়ালৰ মংগলৰ বাবেও অতি গুৰুত্বপূৰ্ণ। যি ঘৰত মাঘৰ প্ৰথম শনিবাৰে শনি শান্তি কৰা হয়, সেই ঘৰত নেতিবাচক শক্তি কমে, কাজিয়া হ্ৰাস পায় আৰু ধন সমৃদ্ধিৰ প্ৰৱাহ আৰম্ভ হয় বুলি বিশ্বাস কৰা হয়। সেয়েহে কাইলৈৰ দিনটো আপুনি কেৱল পূজা হিচাপে নলৈ জীৱনৰ নতুন আৰম্ভণি হিচাপে গ্ৰহণ কৰক। এক আধ্যাত্মিক শুদ্ধিকৰণৰ দিন হিচাপে গ্ৰহণ কৰক। শনি দেৱতা বহু মানুহৰ মনত ভয়ৰ প্ৰতীক যেন লাগে, কিন্তু শাস্ত্ৰৰ গভীৰ দৃষ্টিত চালে তেওঁ ভয়ৰ নহয়, ন্যায়ৰ দেৱতা। তেওঁ শাস্তি দিবলৈ নহয়, মানুহক শুদ্ধ পথ দেখুৱাবলৈ জন্ম লৈছে। শনি মানে কেৱল বাধা, কষ্ট বা দুখ নহয়। শনি মানে শৃংখলা, অনুশাসন, ধৈৰ্য, পৰিশ্ৰম আৰু সত্যৰ পৰীক্ষা। যিসকলে জীৱনত সততা বজাই ৰাখে, কঠোৰ পৰিশ্ৰম কৰে আৰু অন্যায়ৰ পৰা দূৰত থাকে, শনি তেওঁলোকৰ বাবে কঠোৰ নহয়, বৰং ৰক্ষক হৈ পৰে। পুৰাণত কোৱা হৈছে যে শনি দেৱতা সূৰ্যদেৱৰ পুত্ৰ আৰু কৰ্মফলৰ নিয়ন্ত্ৰক, অৰ্থাৎ আপুনি আজিৰ কৰ্মৰ ফল কাইলৈ নহয়, কেতিয়াবা বহু বছৰ পাছত, কেতিয়াবা বহু জন্ম পাছত পায়। সেইবাবে বহু মানুহে ভাবে, মই ভাল কাম কৰোঁ, তথাপিও মোৰ কষ্ট কম নহয়। কিন্তু শাস্ত্ৰই কয়, ইয়াৰ মূল কাৰণ হ'ল পূৰ্বজন্মৰ কৰ্মফল। মাঘৰ প্ৰথম শনিবাৰে কৰা পূজা সেই কৰ্মদোষক লঘু কৰে, আপোনাৰ ভাগ্যৰ বোজা কম কৰে আৰু নতুন শুভ অধ্যায় আৰম্ভ কৰে। শনি দেৱতা সেইসকল মানুহৰ ওপৰত বিশেষ কৃপা দেখুৱায় যিসকলে দৰিদ্ৰক সহায় কৰে, যিসকলে ধাৰ লৈ সময়মতে ঘূৰাই দিয়ে, যিসকলে পৰিয়ালক সন্মান কৰে, যিসকলে নাৰী, শিশু আৰু বৃদ্ধক সুৰক্ষা দিয়ে, আৰু যিসকলে মিছা, প্ৰবঞ্চনা আৰু লোভৰ পৰা দূৰত থাকে। কিন্তু যিসকলে টকা থাকিলেও দান নকৰে, অন্যৰ ক্ষতি কৰে, ধাৰ লৈ পলায়ন কৰে বা ক্ষমতাৰ অপব্যৱহাৰ কৰে, শনি তেওঁলোকৰ জীৱনত কঠোৰ ৰূপ ধাৰণ কৰে। সেয়েহে কাইলৈৰ দিনটো কেৱল পূজা কৰাৰ দিন নহয়, নিজৰ জীৱন শুদ্ধ কৰাৰ দিন। আপুনি যদি কাইলৈ কাৰো সৈতে কাজিয়া নকৰে, মিছা নকয় আৰু অন্ততঃ এজন দৰিদ্ৰক সহায় কৰে, তেন্তে শনি দেৱতা আপোনাৰ পক্ষত থিয় হ'ব। মাঘৰ প্ৰথম শনিবাৰে শনিৰ শক্তি দুটা দিশত কাম কৰে। নেতিবাচক শক্তি দূৰ কৰে, শুভ শক্তি বৃদ্ধি কৰে। যাৰ জীৱনত অজানিতে ভয়, মানসিক অশান্তি, দুঃস্বপ্ন বা অদ্ভুত বাধা আহে, এই দিনটোত কৰা উপায়ে সেই অদৃশ্য শক্তিক দূৰ কৰে। আৰু যাৰ জীৱন ইতিমধ্যে ঠিকেই চলি আছে, তেওঁৰ বাবে এই দিনটো উন্নতিৰ গতি আৰু বেগ বৃদ্ধি কৰে। শাস্ত্ৰই কয়, যি ঘৰত মাঘৰ প্ৰথম শনিবাৰে শনি শান্তি কৰা হয়, সেই ঘৰত আৰ্থিক সংকট কমে, সন্তানৰ ভৱিষ্যত মজবুত হয়, স্বামী স্ত্ৰীৰ সম্পৰ্ক মধুৰ হয় আৰু ঘৰত দেৱ দেৱীৰ আশীৰ্বাদ স্থায়ী হয়। সেয়েহে কাইলৈৰ দিনটো আপুনি কেৱল এক আচাৰ হিচাপে নলৈ জীৱনৰ এক মহা পৰিৱৰ্তন হিচাপে গ্ৰহণ কৰক। ভক্তি ৰাখক, ধৈৰ্য ৰাখক আৰু বিশ্বাস ৰাখক। শনি কেতিয়াও সত্য ভক্তক নিৰাশ নকৰে। কাইলৈৰ মাঘ মাহৰ প্ৰথম শনিবাৰটো কেৱল এটা দিন হিচাপে নলৈ এক আধ্যাত্মিক শুদ্ধিকৰণ যাত্ৰা হিচাপে গ্ৰহণ কৰিব লাগিব। ৰাতিপুৱা সূৰ্য উদয়ৰ আগতে উঠি শুদ্ধ পানীৰে স্নান কৰক। স্নান কৰাৰ সময়ত মনত প্ৰাৰ্থনা কৰক, হে শনি দেৱতা, মোৰ দেহ, মন আৰু কৰ্ম শুদ্ধ কৰক। স্নানৰ পাছত সম্ভৱ হ'লে ক'লা, গাঢ় নীলা বা গাঢ় বেঙুনীয়া ৰঙৰ কাপোৰ পিন্ধক, কাৰণ এই ৰংবোৰ শনিৰ শক্তিৰ সৈতে সামঞ্জস্যপূৰ্ণ বুলি শাস্ত্ৰত কোৱা হৈছে। তাৰ পাছত নিকটৱৰ্তী শিৱ মন্দিৰ বা শনি মন্দিৰলৈ যাওক। শিৱ আৰু শনিৰ গভীৰ সম্পৰ্ক আছে। য'ত শিৱৰ কৃপা থাকে, তাত শনিৰ কঠোৰতা
কোমল হয়। মন্দিৰত গৈ সৰিয়হ তেলৰ চাকি জ্বলাওক আৰু মন শান্ত কৰি 21 বাৰ ওম হং শনিশ্বৰায় নম মন্ত্ৰটো জপ কৰক। মন্ত্ৰটো আকৌ এবাৰ কৈ দিছোঁ, ওম হং শনিশ্বৰায় নম। জপ কৰাৰ সময়ত কেৱল মুখেৰে নহয়, হৃদয়েৰে উচ্চাৰণ কৰক। এই মন্ত্ৰই আপোনাৰ কৰ্মদোষ কম কৰে আৰু ভাগ্যৰ বাধা লাহে লাহে আঁতৰাই দিয়ে। মন্দিৰত ক'লা তিল, গুৰ বা ক'লা উৰহি দান কৰক। দান কেৱল বস্তু দিয়াই নহয়, ই আপোনাৰ অহংকাৰ কমায় আৰু হৃদয় উদাৰ কৰে। শাস্ত্ৰই কয়, মাঘৰ প্ৰথম শনিবাৰে কৰা দানে 7 জন্মৰ পাপ নাশ কৰিব পাৰে। যদি আপুনি সামৰ্থ্যৱান, তেন্তে এজন দৰিদ্ৰ মানুহক খাদ্য বা বস্ত্ৰ দান কৰক। এইটোৱেই শনি দেৱতাৰ আটাইতকৈ প্ৰিয় সেৱা। ঘৰলৈ আহি ঘৰৰ পশ্চিম দিশত এগছি ক'লা মাটিৰ চাকি জ্বলাওক। পশ্চিম দিশ শনিৰ দিশ বুলি ধৰা হয়। তাত মিঠাতেল ঢালি চাকি জ্বলাওক আৰু কওক, হে শনি দেৱতা, মোৰ ঘৰক নেতিবাচক শক্তিৰ পৰা ৰক্ষা কৰক। এই চাকিগছিয়ে ঘৰৰ ভিতৰৰ অশান্তি, ভয় আৰু দৃষ্টিদোষ দূৰ কৰে। যদি আপোনাৰ ঋণ আছে, তেন্তে কাইলৈ ক'লা তিল পানীত মিহলাই শিৱলিংগত ঢালক বা তুলসী গছৰ গুৰিত দিয়ক। ইয়াৰ ফলত ঋণৰ বোজা লাহে লাহে কমি যাব। যদি কৰ্মক্ষেত্ৰত বাধা আছে, তেন্তে কাইলৈ ক'লা ছাতি বা ক'লা তিল দান কৰক। এইটো শনি শান্তিৰ অতি প্ৰাচীন উপায়। যদি দাম্পত্য সমস্যা চলি আছে, তেন্তে স্বামী স্ত্ৰীয়ে একেলগে মন্দিৰত চাকি জ্বলাব লাগে আৰু ঘৰলৈ আহি 5 মিনিট একেলগে ধ্যান কৰিব লাগে। এইটোৱে হৃদয়ৰ দূৰত্ব কমায় আৰু বিশ্বাস পুনৰ স্থাপন কৰে। কাইলৈ এখন ক'লা কাপোৰ লৈ তাত 7টা ক'লা তিল, এটা লোহাৰ টুকুৰা আৰু এডাল ক'লা সূতা বান্ধি ঘৰৰ পশ্চিম দিশত ৰাখক। এই টোটকাই নেতিবাচক শক্তি শোষণ কৰে আৰু ঘৰত আৰ্থিক স্থিৰতা আনে। সন্ধিয়া সময়ত 5 মিনিট নীৰৱে বহি কল্পনা কৰক যে আপোনাৰ জীৱন সুখ, শান্তি আৰু ধনেৰে ভৰি পৰিছে। এই ধ্যান আপোনাৰ অৱচেতন মনক ইতিবাচক দিশত পুনৰ প্ৰগ্ৰাম কৰে। মনত ৰাখক, উপায় কৰাটো কেৱল ৰীতি নহয়, ই বিশ্বাস, শৃংখলা আৰু আত্মশুদ্ধিৰ প্ৰক্ৰিয়া। যদি আপুনি কাইলৈ ভক্তি, নম্ৰতা আৰু সততাৰে এই বিধিবোৰ পালন কৰে, তেন্তে শনি দেৱতাৰ কৃপা আপোনাৰ জীৱনত নিশ্চিতভাৱে অনুভৱ কৰিব। মাঘ মাহৰ প্ৰথম শনিবাৰে যিমান গুৰুত্বপূৰ্ণ পূজা আৰু উপায়, ঠিক সেইদৰে কিছুমান কাম আছে যিবোৰ ভুলতেও কৰিব নালাগে, কাৰণ এইবোৰে শনি দেৱতাৰ কৃপা কমাই দিব পাৰে আৰু আপোনাৰ উপায়ৰ ফলাফল দুৰ্বল কৰি পেলাব পাৰে। কাইলৈৰ দিনটোত আপুনি সম্পূৰ্ণ সচেতনতা, শৃংখলা আৰু সংযম বজাই ৰাখিব লাগিব। এই দিনটো কেৱল বাহ্যিক পূজা নহয়, ই আত্মসংযমৰ পৰীক্ষাও। সেয়েহে কাইলৈ মাংস, মাছ, মদ বা যিকোনো উত্তেজক বস্তু খাব নালাগে। এইবোৰে আপোনাৰ মন অস্থিৰ কৰে আৰু শনিৰ শক্তিৰ সৈতে অসামঞ্জস্য সৃষ্টি কৰে। কাইলৈ ক'লা বস্তু কিনা বেচা কৰাটো এৰাই চলিব। বিশেষকৈ ক'লা লোহা, ক'লা কাপোৰ বা তেল কিনিলে শনিৰ শক্তি অসামঞ্জস্য হ'ব পাৰে বুলি লোকবিশ্বাস আৰু শাস্ত্ৰত কোৱা হৈছে। একে সময়তে কাইলৈ টকা ধাৰ দিয়া বা লোৱা পৰিহাৰ কৰক, কাৰণ শনিবাৰে হোৱা আৰ্থিক লেনদেনে ভৱিষ্যতে জটিলতা সৃষ্টি কৰিব পাৰে। যদি অতি জৰুৰী নহয়, তেন্তে সকলো ধৰণৰ আৰ্থিক লেনদেন পিছলৈ থৈ দিয়ক। এই দিনটোত কাৰো সৈতে কাজিয়া, বিতৰ্ক বা অপমানজনক কথা ক'ব নালাগে। শনি দেৱতা শান্তি আৰু ন্যায়ৰ প্ৰতীক। য'ত কলহ থাকে, তাত তেওঁৰ কৃপা নাথাকে। সেয়েহে কাইলৈ যদি কিবা কথাই আপোনাৰ খং উঠাই দিয়ে, তেতিয়াও মৌন থাকক। মিছা কথা, প্ৰতাৰণা বা পৰচৰ্চা সম্পূৰ্ণৰূপে এৰাই চলক, কাৰণ এইবোৰেই শনিৰ দৃষ্টিত আটাইতকৈ ডাঙৰ দোষ। প্ৰিয় দৰ্শক, কাইলৈ মাঘ মাহৰ প্ৰথম শনিবাৰ আপোনাৰ বাবে কেৱল এটা দিন নহয়, ই জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰাৰ সুযোগ। যদি আপুনি ভক্তি, বিশ্বাস আৰু সততাৰে এই দিনটো পালন কৰে, তেন্তে শনি দেৱতাৰ কৃপা আপোনাৰ ওপৰত নিশ্চিতভাৱে বৰ্ষিত হ'ব। প্ৰাৰ্থনা কৰক, আপোনাৰ মন শান্ত হওক, আপোনাৰ ঘৰত সুখ বাঢ়ক, আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হওক আৰু আপোনাৰ জীৱনৰ সকলো বাধা লাহে লাহে আঁতৰি যাওক। শনি দেৱতা আপোনাৰ কৰ্মপথৰ ৰক্ষক হওক, আপোনাৰ পৰিশ্ৰমৰ ফল
মিঠা হওক আৰু আপোনাৰ ভাগ্য উজ্জ্বল হওক। শেষত গভীৰ ভক্তিৰে কওক ওম হং শনৈশ্বৰাই নম। শনি দেৱতাৰ আশীৰ্বাদে আপোনাৰ ঘৰ ধনেৰে ভৰাই তোলক, আপোনাৰ মন শান্তিৰে ভৰাই তোলক আৰু আপোনাৰ জীৱন সফলতাৰ পোহৰত উজ্বলি উঠক। ধন্যবাদ।